হেল্ল' এভৰিৱান, আপুনি যদি বিজনেছৰ কাৰণে নিজৰ প্ৰফিটটো ইনক্ৰিজ কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি অকল কাষ্টমাৰ একুইজিশ্যনৰ ওপৰত ডিপেণ্ড কৰি নহ'ব। আপোনাৰ কাষ্টমাৰজন একুৱায়াৰ কৰিলে, তাক চেল কৰিলে, তেতিয়া সেইটো অৱস্থাত আপোনাৰ প্ৰফিটটো বহুত কম হয় অথবা আপোনাৰ লোকচান হ'ব পাৰে। কাৰণ কাষ্টমাৰ আমি মাৰ্কেটিং কৰোঁতে আপোনাৰ কাষ্টমাৰ একুইজিশ্যন কষ্ট এটা থাকে। গতিকে আমি কেতিয়া প্ৰফিটটো পাম? যেতিয়া আমি প্ৰফিটটো পাম যেতিয়া আপুনি সেইজন মানুহক বাৰে বাৰে চেল কৰিব পাৰে, অৰ্থাৎ তাৰ লাইফ টাইম ভেলুটো বুজিব লাগিব। যেনেকৈ আপুনি মেকডনাল্ডছত আপুনি ফাৰ্ষ্ট টাইম গ'লে আপুনি বাৰ্গাৰ এটা খালে, কিন্তু আপুনিতো এবাৰেই নাযাব ন, তেওঁ বাৰে বাৰে গৈ থাকিব। গতিকে এইটোক লাইফ টাইম ভেলু বুলি কয়। গতিকে আমি নেক্সট টাইম আমি চেল কৰিব পাৰিলে আমি প্ৰফিটটো ইনক্ৰিজ কৰিব পাৰিম। আৰু নেক্সট টাইম কেনেকৈ চেল কৰিব পাৰিম? আমি বেলেগ বেলেগ ডিজিটেল মাৰ্কেটিঙৰ ইউজ কৰিব পাৰিম। আমি ইমেইল মাৰ্কেটিং আৰু অটো ৰেছপণ্ডাৰ ইউজ কৰিব পাৰোঁ, যাতে আমি লং টাৰ্মৰ কাৰণে তেওঁলোকৰ লগত এটা ৰিলেশ্যনশ্বিপ বিল্ড কৰিব পাৰোঁ। তেওঁলোকক আমি SMS মাৰ্কেটিং কৰিব পাৰোঁ, ৰিটাৰ্গেটিং কৰিব পাৰোঁ, বেলেগ বেলেগ ধৰণৰ তেওঁক যাতে আপুনি সেই কাষ্টমাৰজনৰ পৰা বেছি আমি তেওঁৰ পৰা আমি ৰেভিনিউ জেনেৰেট কৰিব পাৰোঁ। গতিকে এই কথাটো মনত ৰাখিব, যদি আপুনি নিজৰ বিজনেছৰ কাৰণে প্ৰফিট ইনক্ৰিজ কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি ফ্ৰণ্ট ইন প্ৰডাক্টক লৈ পেলাই তাৰপিছত আপুনি বেক ইণ্ডত কি প্ৰডাক্ট চেল কৰিব পাৰিছে সেইটো বহুত ইম্পৰ্টেণ্ট হয়। তেতিয়াহে আপোনাৰ বিজনেছটো গ্ৰ' কৰিব পাৰিব। এজন কাষ্টমাৰক বাৰে বাৰে কেনেকৈ চেল কৰিব পাৰে সেইটোৰ ওপৰত ফ'কাছ কৰিব লাগিব। তেতিয়া আপুনি মেইন প্ৰফিটটো পাব আপুনি নেক্সট ষ্টেপৰ পৰা। গতিকে এই কথাটো মনত ৰাখিব।